লাগিছে সঁচাই খুব বেছি ভাল লাগিছে আৰু নিচুকে আই এম শিওৰ যে আজি এটা ভাল সময় কটাব আমাৰ ৰাইজৰ লগত নহয় জানো হয় নিচুকে গতিকে এই এটা প্ৰশ্ন আসলে আমাৰ ওচৰত থাকে আৰু এই প্ৰশ্নটো প্ৰত্যেকখন মঞ্চতে আমি সুধো দেই যে কোনগৰাকী ৰূপাংকৃতা আৰু কোনগৰাকী অলংকৃতা আমাৰ ইয়াৰে ৰাইজে জানে নাই বাৰু আচ্ছা মই কোন বাৰু ৰূপাংকৃতা নে অলংকৃতা আচ্ছা মোক কিমানে অলংকৃতা বুলি কৈছে অকণমান হাতখন দাঙিলে ভাল লাগিব অ'কে আৰু কিমানে মোক ৰূপাংকৃতা বুলি জানে অ'কে গতিকে ইয়াতে কৈ দিছোঁ মই অলংকৃতা আৰু মই ৰূপাংকৃতা আৰু ইয়াতে উপস্থিত থকা সমূহ ৰাইজলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম শ্ৰদ্ধা সেৱা আৰু লগতে ৰাস পূৰ্ণিমাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি প্ৰথমবাৰ ইয়ালৈ আহিছোঁ গতিকে সঁচাই খুব বেছি ভাল লাগিছে আৰু আজি আমি আপোনালোকৰ বাবে ঢেৰ গীত লৈ আহিছোঁ নাচিব পৰা শুনিব পৰা প্ৰথমে আমি কৃষ্ণৰ এটি গীত গাবলৈ লৈছোঁ আশা কৰিছোঁ সকলোৱে সহযোগ কৰে হ'বনে Oh,